নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ শাৰীৰিক অসুস্থতাৰ কাৰণে এইকেইদিন মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। আজি আপোনালোকলৈকে পিতৃ মাতৃ বন্দনা সম্পৰ্কীয় এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে জানে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰে তেওঁলোকৰ পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ উদ্দেশ্যে এটি বিশেষ স্পেচিয়েল কেজুৱেল লিভৰ ব্যৱস্থা কৰে, যাতে তেওঁলোকে পিতৃ মাতৃক শুশ্ৰূষা কৰিব পাৰে বা ক'ৰবালৈকে ফুৰাব লৈ যাব পাৰে। আৰু ইয়াৰ নাম দিয়া হৈছে পিতৃ মাতৃ বন্দনা। আৰু 2024 চনৰ পিতৃ মাতৃ বন্দনাৰ বাবে ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে। 5 দিনীয়াকৈ আপোনালোকে এই পিতৃ মাতৃ বন্দনাৰ বাবে বিশেষ ছুটি ল'ব পাৰিব। গতিকে আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে ডিটেইলছ কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰোঁ। এইবাৰ নৱেম্বৰ মাহৰ 6 তাৰিখ আৰু 8 তাৰিখৰ বাবে এই পিতৃ মাতৃ বন্দনাৰ বাবে বিশেষ স্পেচিয়েল লিভৰ কাৰণে ঘোষণা কৰা হৈছে যে কি 6 তাৰিখ আৰু 8 তাৰিখে আপোনালোকে বিশেষ স্পেচিয়েল লিভ ল'ব পাৰিব। 2 নম্বৰতে 7 তাৰিখৰ দিনটো হৈছে ছট পূজা, সেইদিনা বন্ধ থাকিল। 9 তাৰিখৰ দিনটো হৈছে ছেকেণ্ড ছেটাৰডে, সেইদিনাও বন্ধ থাকিলে। 10 তাৰিখৰ দিনটো হৈছে দেওবাৰ। গতিকে দেখাত 5 দিন হ'ল, গতিকে আপোনালোকে একে লেঠাৰিয়ে 5 দিন ল'ব পাৰিব। 7, 8, 9, 10 5 দিন পাব। কিন্তু গতিকে এই যিসকল অফিচৰ কৰ্মচাৰীসকলে 6 তাৰিখ আৰু 8 তাৰিখে বন্ধ পালে, কিন্তু 7 তাৰিখ আৰু 9 তাৰিখ আৰু 10 তাৰিখ অৰিজিনেলি বন্ধ পালে। গতিকে তেনেকৈ মিলাই আপোনালোকক 5 দিন আপোনালোকে ল'ব পাৰিব। 6 তাৰিখ আৰু 8 তাৰিখ আপোনালোকে স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব। বাকী কেইদিন অৰিজিনেলি আপোনালোকে বন্ধ পাব। বাকী আমাৰ শিক্ষকসকলৰ কাৰণে কি হ'ল, 6 তাৰিখে আপোনালোকে স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব, 8 তাৰিখে স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব, আৰু হয়তো 9 তাৰিখে স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব, যিহেতু আমাৰ ছেকেণ্ড ছেটাৰডে বিদ্যালয় বন্ধ নাথাকে। 7 তাৰিখে ছট পূজাৰ বিদ্যালয় বন্ধই থাকিব। গতিকে এনেকুৱা ধৰণে 5 দিনীয়াকৈ আপোনালোকে 6 তাৰিখৰ পৰা 10 তাৰিখলৈ স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব। আপোনালোকে স্ক্ৰীনত যিখন অৰ্ডাৰ দেখা পাইছে, অৰ্ডাৰখনত এই কথাখিনি দেখা পাইছে। ইয়াক লৈ ডিটেইলছ নিশ্চয় ইতিমধ্যে আপোনালোকৰ যিটো ৱেবছাইট pitrimati.bandana.assam.gov.in, ইয়াত আপোনালোকে আৰু ডিটেইলছ জানিব পাৰিব। গতিকে ভিডিঅ'টো যদি এই কথাখিনি ক'লোঁ, আপোনালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব। আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা আপোনালোকে ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।